তো গাইজ নমস্কাৰ। তো গাইজ বঢ়িয়াকৈ এতিয়া মই ৰাতিপুৱা কেইটামান বাজিছে 8:30মান বাজি পেলাই বঢ়িয়াকৈ উঠিলোঁ। এতিয়া মই কলেজত যাওঁ। আজি বহুত দেৰি হৈছে, 8:45 মান হৈছে। সদায় মোৰ কলেজ যাওঁতে দেৰি হয়। মই বঢ়িয়াকৈ মোক ৰাতিও তাই বুলি দেখাই। তো গাইজ ফাইনেলি মই এতিয়া কলেজত যাবলৈ ৰেডি হৈ গ'লোঁ। আৰু এইযোৰা মোৰ কলেজত ড্ৰেছ আউটফিট যোৰা কলেজত। মানে আমাৰ কলেজখন বেছি দূৰ নহয় দেই, মই চাইকেল লৈ যাওঁ। ইয়াৰ পৰা অলপমান জাষ্ট 3 কিলোমিটাৰ মান। আৰু আমাৰ মাজতে মাইনা আছে, হাই দিয়া। হাই, এটা মোৰ মাইনা। হাই হাই, মানে আমাৰ মামাহঁতৰ মাইনা হয়নে? তোৰ নামটো কি? তোৰ নামটো কি? প্ৰিয়াংশী ডেকা। ভাতটো খাওঁ। তো গাইজ এতিয়া মই বঢ়িয়াকৈ ভাত খাই আছোঁ। আৰু আজি মাংস দি ভাত খাম। মাংস দি ভাত খাম। তো গাইজ একদম বঢ়িয়াকৈ আমাৰ ভাতকেইটা খাওঁ। ভাতকেইটা খালোঁ মানে। আৰু একদম কলেজলৈ বেগটো লওঁ। কলেজলৈ যাওঁ। আৰু আপোনালোকে ভিডিঅ'টো যদি চাই ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব আৰু। তো গাইজ বঢ়িয়াকৈ এতিয়া চাইকেলখন লৈ আহিছোঁ। চাইকেল লৈ পেলাই কলেজলৈ যাম। আৰু কেইটামান এই সৰু সৰু ছোৱালী দেখা পাইছোঁ আমি। তো গাইজ মানে মই কলেজত আহি থাকোঁতে গাইজ লোক এটাক লগ পালোঁ। এইজনে সেইজন। এই মানে গাইজ এতিয়া কলেজ চলেজ যোৱা নাই। মেগিলি এনেকৈ এটা বাং মাৰি আছে আৰু। এইগিলাখান চলিৰ কাৰণে আমাৰ এই দেশখন উন্নত হোৱা নাই। থাক নেউল। তো গাইজ মানে এতিয়া মই ইয়াৰ লগত কলেজত যাই আছোঁ। আমিতো মানে এতিয়া একেলগে কলেজত যাই আছোঁ। আৰু 5 মিনিটমান পাছত আমি বঢ়িয়াকৈ কলেজ পাই যাম। কিয় কবি? তোৰ ক'ব লগা নাই। তো গাইজ ইয়াৰ বোলে ক'ব লগা বিশেষ একো নাই। তো গাইজ ফাইনেলি এতিয়া বঢ়িয়াকৈ কলেজ পাই গৈছোঁ। এইখনত আমাৰ কলেজ। এইখন আমাৰ কলেজ। তো সেইখন আমাৰ চৰকাৰী কলেজ হয়, কিন্তু কোনো চৰকাৰী বুলি নকয় হয়নে? হয়নে নাই? তো গাইজ ফাইনেলি বঢ়িয়াকৈ এটা ক্লাছ কৰি ল'লোঁ। এইগিলা গাইজ আমাৰ তো গাইজ এই লাউৰা বুলি কয় সিহঁতক মই আৰু মেলা চলি এইগিলা। তো গাইজ ফাইনেলি আমাৰ এইটো ব্ৰেক টাইম। আৰু আমাৰ ভাইহঁত আছে ইয়াতে মৰি আছে গৰুৱাত। এইফালে কেইটামান হেৰি আছে। ये है हमारा रूम देखो। तो गाइज চাওক আমাৰ ৰুমত 5খনকৈ ফেন আছে। হয় কিয় বকি আছে? ৰুলছ কিয় বকি আছে? তো গাইজ ফাইনেলি আমাৰ এতিয়া কলেজ ছুটি হৈছে। আৰু এতিয়া আমি ঘৰত যাই আছোঁ মানে। হয় দে গাইজ মানে ইয়াতে মাইনা ইয়াতে যাই আছে ইয়াতে। তো গাইজ যিহেতু এতিয়া স্কুল মানে আমাৰ কলেজ খতম হৈ গ'ল, এতিয়া আমি ঘৰত যাই আছোঁ। আৰু এতিয়া ঘৰত যাই পেলাই আপোনালোকক দেখাই আছোঁ। তো গাইজ ফাইনেলি মই এতিয়া ঘৰত আহি পাৰিলোঁ। এই মাত্ৰ জাষ্ট আহিলোঁ। আহি পেলাই বঢ়িয়াকৈ মুখ হাত ধুলোঁ। আৰু এতিয়া বঢ়িয়াকৈ ভাতটো খাই পেলাই অলপ টোপনি যাম। আৰু গধূলি দেখাই আছোঁ। তো গাইজ মানে আমি গধূলি মানে অলপমান বঢ়িয়াকৈ ক্ৰিকেট খেলিব আহিছিলোঁ। সেইবিলাক চব চলিবিলাক আছে আমাৰ কুৰ্মহঁতৰ ফিল্ডত আমি কেৰম খেলিব মানে কেৰম নহয় কিবিলাক ক্ৰিকেট খেলিব আহিছিলোঁ। এতিয়া মানে আমি প্ৰীতমৰ ঘৰত আহিছোঁ। আমাৰ পাৰ্থ আছে, পাৰ্থই মাথা চুচি আছে। আৰু এইটো প্ৰীতমৰ মাক আৰু আমাৰ এইটো প্ৰীতম ভাই আছে। তাৰপিছত গাইজ মানে আমি খেলা খেলি আহিছোঁ। আহি পেলাই প্ৰীতমৰ ঘৰত আহিছোঁ মানে ৰেষ্ট ল'বা। এতিয়া বঢ়িয়াকৈ ঘৰত যাম। তো গাইজ প্ৰীতম মাকে কি কৰি আছে? তো গাইজ এতিয়া মানে কম্পিউটাৰ ক্লাছত আহিছিলোঁ। আৰু এই ইয়াতে গৰুহঁতে কম্পিউটাৰ ক্লাছ কৰে গাইজ। ইয়াতো আমি ৰাতিপুৱা দেখা পাইছিল আপুনি। তো গাইজ এতিয়া মই বঢ়িয়াকৈ ঘৰত আহি পাইছোঁ। মানে খেলা খেলি পেলাই এই মাত্ৰ জাষ্ট ঘৰত আহি পালোঁ। আৰু আপোনালোকৰ যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখিনি আজি ব্লগটো এইখিনিতে মই শেষ কৰিছোঁ। বাই বাই।